নমস্কাৰ, মোৰ নাম চি কে জগদীশ আৰু আপোনালোকে চাই আছে প্ৰেৰণা টক। আৰু প্ৰেৰণা টকৰ আজি এইটো 0 এপিছড, মানে আমি এতিয়ালৈকে চেনেলটোৰ এটা এপিছডো ষ্টাৰ্ট কৰা নাই, কিন্তু এই এপিছডটোত কেনেকৈ আৰম্ভ হ'ল এই প্ৰেৰণা টকছ, আজি কি আছিল য'ত আমি সেন্দুৰ লগাই পেলাই বহি আছোঁ, এই গোটেইখিনি গম পাব আজিৰ এই পডকাষ্টটোত। কিন্তু আজি পডকাষ্টটোত মই হোষ্ট নহয়, আজিৰ পৰা হয়তো সদায় মই হোষ্ট হৈ থাকিম, কিন্তু আজি মই হোষ্ট নহয়, আজি একচুৱেলি মই গেষ্ট। আৰু আজি হোষ্ট হৈছে সত্যেন্দ্ৰ কলিতা ছাৰ। চ' ৱেলকাম টু প্ৰেৰণা টকছ। আৰু বাকী আজি আপুনি যি মন যায় মোক সুধিব পাৰে, মই প্ৰতিটো প্ৰশ্নৰ আপোনাক উত্তৰ দিম। হয় হয়, নমস্কাৰ ছাৰ। আজি বহুত ভাল লাগিছে, প্ৰথম পডকাষ্টটো মই আৰম্ভ কৰিছোঁ আপোনাৰ লগত, সেইটো কাৰণে বহুত ভাল লাগিছে, খুব এক্সাইটেড মই। আপোনাৰ এই যে প্ৰেৰণা টক, এইটো আপোনাৰ মনত কেনেকুৱাকৈ আহিল, কিয় আহিল অকণমান কওক। অ'কে, চাওক, পডকাষ্ট বহুত আছে, ঠিক আছে। আমাৰ অসমতো বহুত পডকাষ্ট আছে, অসমীয়াত ভাল ভাল পডকাষ্ট আছে। কিন্তু এটা হয় ন, প্ৰতিটো পডকাষ্টৰ এটা বেলেগ বেলেগ মেছেজ আছে। এতিয়া আমাৰ অসমত যিমানখিনি পডকাষ্ট আছে, তেওঁলোকে আটাই ইনফৰমেশ্যন শ্বেয়াৰ কৰে, যিটোৰ দ্বাৰা বহুত মানুহৰ সুবিধা হয়। ইভেন আজি মোকো যদি মানুহে চিনি পোৱা হৈছে, তেনেকুৱা এটা পডকাষ্টৰ পৰাই চিনি পোৱা হৈছে, গতিকে সেই পডকাষ্টবোৰ বহুত ভাল। কিন্তু মই ভাবিলোঁ যে এটা কি হৈছে, যদি কোনোবাই ধৰি লওক কিবা এটা শিকিম বুলি এটা পডকাষ্ট চাব লগা হয়, যে মই কিবা একচুৱেলি শিকিব বিচাৰিছোঁ, এনেকুৱা এটা ডেডিকেটেড পডকাষ্ট চেনেল নাই য'ত একজেক্টলি আমি ক'ব পাৰোঁ যে ষ্টুডেণ্টক যে তুমি যোৱা এইটো শিকা, তাত তোমাৰ শিকাৰ কাৰণে কিবা এটা আছে। তেতিয়া মোৰ এইটো মাইণ্ডত আহিল যে এনেকুৱা এটা পডকাষ্ট অসমত দৰকাৰ আছিল, যিটো অনলি ফৰ দ্য লাৰ্ণিং পাৰপাছ, য'ত কিবা শিকিব, য'ত মাকে ক'ব পাৰে যে তই বেলেগ চাৱ নাছ, এইটো পডকাষ্টটো চাবি, কাৰণ এইটো চাই থাকিলে তই বহুত কিবা শিকিব পাৰিবি। আমাক যেতিয়া কোনোবা স্কুল বা ইউনিভাৰ্চিটিত মাতে, কলেজত মাতে, আমি যেতিয়া ষ্টুডেণ্টক ক'ব পাৰোঁ যে এইটো পডকাষ্ট চেনেল চোৱা, তাত তুমি বিজনেছৰ বিষয়ে, তাত তুমি মাইণ্ডছেটৰ বিষয়ে, তাত তুমি গ্ৰ'থৰ বিষয়ে, এনেকুৱা এটা টক য'ৰ পৰা প্ৰেৰণা পায়, তাৰ পৰাই আৰম্ভ হ'ল প্ৰেৰণা টকছ। মানে প্ৰেৰণা টকটোৰ নামটো আপোনাৰ তাৰ পৰা আৰম্ভ তেনেকৈ হৈছে। যে যিটো টকছৰ পৰা মানুহে প্ৰেৰণা পাব যে য়েছ, এওঁ যদি কৰিব পাৰিছে, তেওঁ যদি কৰিব পাৰিছে, য়েছ আমিও পাৰিম। সেইকাৰণে গোটেই পডকাষ্টৰ নামটো এনেকৈ ৰাখিছোঁ যে প্ৰেৰণা টক, ডিক'ড দ্য মাইণ্ডছেট অফ এচিভাৰ্ছ। তো এই চেনেলটোত অকল তেনেকুৱা মানুহ আহিব যোনে লাইফত কিবা নহয় কিবা এটা এচিভ কৰিছে। কেনেকৈ তেওঁ এচিভ কৰিলে, তেওঁৰ বেকত মাইণ্ডছেটটো কি আছিল, কি ষ্ট্ৰেটেজি তেওঁ লগাইছে, কি টেকনিক তেওঁ লগাইছে, সেই বিষয়ে আমি এই পডকাষ্টটোত ডিছকাছ কৰাৰ কাৰণে এইটো ষ্টাৰ্ট কৰিছোঁ। আপোনাক ধন্যবাদ জনাইছোঁ, কাৰণ অসমত এনেকুৱা হয় পডকাষ্টটো বহুত আছে আপুনি যিটো কৈছে, কিন্তু সেই যে শিকিবলগীয়া ইনফৰমেশ্যনহে পাই আছোঁ, শিকিবলগীয়া নাই। আজি আপুনি শিকিবলগীয়া যিটো এটা পডকাষ্ট আৰম্ভ কৰোঁ, তাৰ কাৰণে আমি ৱেলকাম জনাইছোঁ আপোনাক। আৰু আপোনাক সোধোঁ যে আপুনি এই লাইনটোত কেতিয়াৰ পৰা আহিল, এই যে আপোনাৰ শিকোৱা লাইনটোত আপুনি কেতিয়াৰ পৰা আহিল? ছাৰ, শিকোৱা লাইনটোতো আহিছিলোঁ 2012 চনত। তেতিয়া শিকাইছিলোঁ কেমেষ্ট্ৰি। তেতিয়া জাষ্ট গ্ৰেজুৱেশ্যনছ কমপ্লিট কৰি টিউশ্যন আৰম্ভ কৰিলোঁ। 2012ৰ পৰা অলমষ্ট 2016লৈকে মই অকল মানে ষ্টুডেণ্টক কেমেষ্ট্ৰি শিকালোঁ। তেতিয়াৰ পৰা অকণমান মটিভেশ্যনেল কথা কোৱা আৰম্ভ কৰিলোঁ, ষ্টুডেণ্টবিলাকক অলপ অলপ কাউন্সেলিং কৰা আৰম্ভ কৰিলোঁ। তো 17ৰ পৰা ষ্টেজ প্ৰগ্ৰেম কৰা কৰিলোঁ, মটিভেশ্যনেল টক দিয়া কৰিলোঁ। দেন 2020ৰ পৰা ভাবিলোঁ যে কেমেষ্ট্ৰিক বাদ দি এতিয়া মটিভেশ্যনটোকে ধৰোঁ। তেতিয়া মই গোটেইবোৰ বস্তু এৰি তেতিয়া ভাবিলোঁ যে আগন্তুক 50 বছৰলৈকে যদি বাচি থাকোঁ, মোৰতো বিশ্বাস বাচি থাকিম, মই মানে মোৰ আয়ুস চাগে 90 বছৰমান হয়, গতিকে আগন্তুক 50 বছৰ মটিভেশ্যনৰ ওপৰতে কাম কৰিম, মাইণ্ডছেটৰ ওপৰতে কাম কৰিম, এচিভমেণ্টৰ ওপৰতে কাম কৰিম। চ' তেনেকৈ জাৰ্নিটো ষ্টাৰ্ট হ'ল। তো ষ্টাৰ্টিং ক'ব গ'লে 2012 টিচিঙত, কিন্তু এইটো ছাবজেক্টত টিচিং প্ৰফেচনেলি 2020। এতিয়া আপোনাক যদি মই এটা প্ৰশ্ন কৰোঁ যে চি কে জগদীশ মানুহজনক অসমৰ মানুহে কি হিচাপে আপুনি পাছলৈ চিনি পোৱাটো বিচাৰে? চি কে জগদীশক মই এনেকুৱাকৈ পাব বিচাৰোঁ যে আজিৰ পৰা 20 বছৰ পিছত যিমানখিনি মানুহ বিৰাট ছাকচেছফুল হ'ব, এজ এ মিউজিচিয়ান হওক, এজ এ বিজনেছমেন হওক, এজ এ ধৰি লওক ভাল যোনে এক্সাম কোৱালিফাইড কৰে, তেওঁলোকৰ মাজত এনেকুৱা যে থাকে যেন মই চি কে জগদীশৰ এটা ভিডিঅ' চাইছিলোঁ আৰু সেই ভিডিঅ'টো হৈছে মোৰ লাইফৰ একটা টাৰ্ণিং পইণ্ট। মই তেনেকেই বিচাৰোঁ মোৰ যেতিয়া মৃত্যু হ'ব, তেতিয়া মানুহে যদি এইটো কয় যে আজি সেইজন মানুহ এইখন পৃথিৱীত নাই যাৰ কথাত মোৰ লাইফটো চেঞ্জ হৈছিল, যাৰ কথাত মই সাহস পাইছিলোঁ যে এজন সাধাৰণ মানুহৰ পৰা মই এজন অসাধাৰণ মানুহ হ'ব পাৰিম, যাৰ প্ৰগ্ৰেমত
মই নিজৰ ভিতৰত আৱিষ্কাৰ কৰিছিলোঁ যে মোৰ ভিতৰতো এজন বহুত ছাকচেছফুল মানুহ সোমাই আছে, বহুত পাৱাৰফুল মানুহ সোমাই আছে। তো মই তেনেকৈ নিজক চাব বিচাৰোঁ যে ছামৱান হু হেভ টাৰ্ণ মাই লাইফ। চ' সেইটোৱে মোৰ ডেফিনেশ্যন হ'ব লাগে। থেংক ইউ, ভাল লাগিছে আপোনাৰ কথাখিনি। আপোনাক আৰু এটা প্ৰশ্ন সোধোঁ যে নৱপ্ৰজন্ম এই ক্ষেত্ৰত কিমান আগবাঢ়ি আহিছে শিকিবৰ কাৰণে? নৱপ্ৰজন্ম এই ক্ষেত্ৰত সঁচা কথা ক'ব গ'লে যদি মই অকল অসমৰ কথা কওঁ, এতিয়া আমি হাৰ্ডলি ক'ব পাৰোঁ যে 5% নিউ জেনেৰেশ্যনছটো ৰেডি আছে এইখন দুনিয়াৰ লগত ফাইট কৰাৰ কাৰণে। 95% এতিয়াও মেচিয়ৰ হোৱা নাই, তেওঁলোকক বহুত নাৰ্চাৰ কৰিব বাকী আছে। তেওঁলোকে এতিয়াও বতাহৰ লগত বৈ গৈ আছে, কিবা এটা বস্তু চলি আছে, তেওঁলোকে সেই ট্ৰেণ্ডটোক ফ'ল' কৰি আছে। বাট নিজে ট্ৰেণ্ডত অহাটো, এটা নিজে ট্ৰেণ্ড ক্ৰিয়েট কৰাটো, সেইটোত এতিয়াও 95% ষ্টুডেণ্টছ, নিউ জেনেৰেশ্যন মানে অভিয়াছলি ষ্টুডেণ্ট বাকী আছে, ইউথ বাকী আছে। আৰু মই ভাবিছোঁ যে যেতিয়ালৈকে আগন্তুক 50 বছৰৰ ভিতৰত মই এই 5%ক 95%লৈকে লৈ যাম। আৰু তাৰ কাৰণে ভগৱানে মোক বহুত বেছি শক্তি দিয়ক, আপোনালোকে আশীৰ্বাদ দিয়ক, আৰু নৱপ্ৰজন্মই মৰম দিয়ক। বাছ দিন ৰাত কৰি যাম, কিন্তু মোৰ টাৰ্গেট ৰাখিছোঁ যে 5%ক মই 95% কৰিব লাগে। বাকী নাজানো কিমানখিনি হয়। তো ইলন মাস্কে এটা কথা কয় যে গ'লটো ইমান ডাঙৰ ৰাখা যাতে গোটেইখিনি নহ'লেও তাৰমানে এটলিষ্ট কিবাটো হয়। গতিকে 95% ৰাখিছোঁ, যদি 70%লৈকে গুচি যায় মই ভাবিম যে মোৰ ভগৱানে এইখন পৃথিৱীত পঠোৱা যিটো কাম সেইটো সাৰ্থকত লাগিছে। চ' সেইটোৱে মোৰ মাইণ্ডত আছে এতিয়া। আপুনি অভিভাৱকক কি ক'ব এই দিশত? ইয়াতে কিন্তু অভিভাৱকৰ সঁচাকৈ ৰোলটো বহুত ডাঙৰ। কাৰণ মই যিমান এইটো বিষয়ে শিকি গৈ আছোঁ যে আমাৰ মাইণ্ডছেট বোলা যিটো বস্তু, আমিতো প্ৰায়ে কওঁ ন তুমি পজিটিভ হোৱা, তোমাৰ মাইণ্ডছেট ঠিক কৰা। বাট পজিটিভ হ'ম বুলি হ'ব নোৱাৰি। মাইণ্ডছেট বোলে মই কালিৰ পৰা মাইণ্ডছেটটো চেঞ্জ কৰিম, এইটো কাপোৰ নহয় যে কালিৰ পৰা চেঞ্জ কৰিব পাৰিব। মানুহে ইচ্ছা কৰে পজিটিভ হৈ থাকিব, মানুহে ইচ্ছা কৰে মাইণ্ডছেট চেঞ্জ কৰিব, মানুহে ভিক্টিম মাইণ্ডছেটৰ পৰা গ্ৰ'থ মাইণ্ডছেটত যাব বিচাৰে। কিন্তু কথাটো হ'ল আমাৰ পেৰেণ্টছৰ পৰা আমি ইমান বেছি ভিক্টিম মাইণ্ডছেটৰ কথা শিকিছোঁ, শিকি এতিয়া তাৰমানে আমাৰ ব্ৰেইনটো প্ৰগ্ৰেমিং হৈ গৈছে যে আমি ভিক্টিম মাইণ্ডছেটত থাকোঁ। মোৰ লগত কিবা বেয়া হ'ব নেকি, যদি নহয়, যদি নোৱাৰোঁ। চ' সেই বস্তুটোক চেঞ্জ কৰোঁতে টাইম এইকাৰণে লাগি আছে কাৰণ আমাৰ পূৰ্বপুৰুষৰ পৰা সেইটো আমাৰ ব্ৰেইনত সোমাই গৈছে। আৰু ইয়াৰ কাৰণে আমি ডাইৰেক্ট পেৰেণ্টছক দোষাৰোপো দিব নোৱাৰোঁ, কাৰণ আমি যেনেকুৱা এটা পৰিৱেশৰ পৰা ডাঙৰ হৈ আহিছোঁ। তো আজি আমাৰ যিমান ছেফটি আছে, আজিৰ পৰা কিছু বছৰ আগত ইমান ছেফটি নাছিল। গতিকে যিটো সময়ত ছেফটি নাছিল সেই সময়ত মানুহে অকণমান ভয় খাই অকণমান নিজক ছেফ কৰি পেলাই কামবিলাক কৰিছিল। বাট এতিয়া আমি ফ্ৰী। তো এতিয়া পেৰেণ্টছবিলাকেও একচেপ্ট কৰি ল'ব লাগিব যে এতিয়া আমি ফ্ৰী, এতিয়া আমি যি মন যায় সেইটো কৰিব পাৰোঁ, যি মন যায় আমি সেইটো কৰিব পাৰোঁ, যিমান ডাঙৰ হ'ব মন যায় আমি সিমান ডাঙৰ হ'ব পাৰোঁ। ন তাত ভালো থাকিব, তাত বেয়াও থাকিব, কিন্তু আমি যিমান ডাঙৰ হ'ব মন যায় যিমান ডাঙৰ হ'ব মন যায় আমি সিমান ডাঙৰ হ'ব পাৰোঁ। গতিকে পেৰেণ্টছো ইয়াৰ কাৰণে অকণমান আগবাঢ়ি আহিব লাগিব, তেওঁলোকে অলপ শিকিব লাগিব, যাতে এনেকুৱাও নহওক যে বিৰাট ডাঙৰ জেনেৰেশ্যন গেপ এটা ওলাই আহক। এবাৰ মোক এটা প্ৰগ্ৰামত সুধিছিল যে যিটো জেনেৰেশ্যন গেপ এইটো কি ধৰণে প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে। কথা ওলাল যদি মই কৈ দিওঁ, কাৰণ পেৰেণ্টছখিনিয়ে যদি বুজি লওক যে কি প্ৰব্লেম আহিব পাৰে। পেৰেণ্টছবিলাকৰ লাগে মইতো ৰাইট, নিউ জেনেৰেশ্যন লাগে যে তেওঁলোক ৰাইট। কথাটো হ'ল কোন ৰাইট। এতিয়া মই আপোনাক এটা চিটুৱেশ্যন দিওঁ, আপুনি ক'ব কোন ৰাইট। মোৰ দেউতাই মোক এইটো কথা কয় যে আধা ঘণ্টা খোজকাঢ়ি যাওঁ, অটোত 300 টকা দিয়াতকৈ 300 টকা বাচি যাব। আৰু মই কওঁ যে 300 টকা দি অটোত যাওঁ, 30 মিনিট বাচি যাব। এতিয়া কথাটো হ'ল ইয়াত কোনটো ৰাইট? দুজনে ৰাইট, দুজনে ৰাইট। তো জেনেৰেশ্যন গেপৰ প্ৰব্লেমটো হয় যে দুয়োটাই ৰাইট, কিন্তু সময়ৰ লগত বস্তুটো চেঞ্জ হৈ যায়। সেইটো এটা মেজৰ ইছ্যু হয় জেনেৰেশ্যন গেপ। তো পেৰেণ্টছ অলপ আপগ্ৰেড হ'ব লাগিব ইয়াৰ কাৰণে। ধন্যবাদ জনাইছোঁ আপোনাৰ এই জাৰ্ণিটোত, আৰু বহুত মানুহ আহক এই জাৰ্ণিটোৰ আপোনাৰ সহযোগী হওক, তাকে কামনা কৰি আজিৰ এই পডকাষ্টটো ইমানতে সামৰিছোঁ। থেংক ইউ ছাৰ। আৰু লগতে আপুনিও আমাৰ টিমৰ লগত জড়িত হৈ আছে, গতিকে আপুনি বেছি মেহনত কৰিব লাগিব এতিয়া, আৰু আপোনালোকে ছাপোৰ্ট কৰিব লাগিব, মৰম কৰিব লাগিব। আৰু আজি এইটো ফাৰ্ষ্ট এপিছড নহয় 0 এপিছড। তো ভিডিঅ'টোক মেক্সিমাম মানুহলৈকে শ্বেয়াৰ কৰিব। আমি ভাল মানুহ আপোনালোকৰ মাজলৈকে আনিম, গতিকে চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু লগতে ঢেৰ মৰম দিব, যাতে আমি আপোনাক, আপোনাৰ সন্তানক, আপোনাৰ ভাইটিক, আপোনাৰ ভণ্টিক, আপোনাৰ দাদাক, আপোনাৰ বাইদেউক আমি আটাইকে আপগ্ৰেড কৰিব পাৰোঁ লাইফত। থেংক ইউ ছ' মাছ। থেংক ইউ ছাৰ।